আজি আমি ক্লাছ 6-ৰ পল্লৱ ভাগ 1-ৰ পাঠ নম্বৰ 12 অভ্যাস কি মহিমা পাঠটি অসমীয়াত আলোচনা কৰিম। অভ্যাস কি মহিমা, অভ্যাসৰ মহিমা। বোপদেৱ এক মান বুদ্ধি বালক থা। বোপদেৱ এজন বুদ্ধিহীন ল'ৰা আছিলে। वो पढ़ने लिखने में बहुत कमजोर था। তেওঁ পঢ়া লিখাত বহুত দুৰ্বল আছিলে। उसके सहपाठी उसे चिढ़ाते थे। তাৰ লগৰীয়াবিলাকে তাক জোকাইছিলে। कोई उसे बुद्धू कहता तो कोई मूर्ख। কোনোবাই যদি বুদ্ধু বুলি জোকাইছিলে, আন কোনোবাই আকৌ মূৰ্খ বুলি জোকাইছিলে। বোপদেৱ भी अपने को मूर्ख समझने लगा। বোপদেৱেও নিজকে মূৰ্খ বুলি ভাবিবলৈ ল'লে। गुरुजी बोपदेव को बहुत समझाते लेकिन वो कुछ समझ ना पाता। गुरुए बोपदेवक बहुत बुझाले किंतु তেওঁ একো বুজি নাপায়। निराश होकर गुरुजी ने बोपदेव को उसके गांव भेजने का निश्चय किया। निराश হৈ গুৰুৱে बोपदेवक তাৰ বা তেওঁৰ গাঁৱলৈ পঠাই দিবৰ কাৰণে থিৰাং কৰিলে। उन्होंने बोपदेव से कहा, তেওঁ बोपदेवक ক'লে, तुम विद्या अर्जन नहीं कर सकते। তুমি বিদ্যা অৰ্জন বা বিদ্যা লাভ কৰিব নোৱাৰা। তো अपने गाँव जाकर कुछ কাম কাজ करो। তেতিয়াহ'লে তুমি নিজৰ গাঁৱলৈ গৈ কিবা কাম কাজ কৰাগৈ। परिश्रम के बिना कोई भी जीवन में सफल नहीं हो सकता। পৰিশ্ৰম অবিহনে কোনেও জীৱনত সফল হ'ব নোৱাৰে। गुरुजी की बात सुनकर बोपदेव को बड़ा दुख हुआ। गुरुर কথা শুনি बोपदेवे बहुत दुख पाले। वो अपने गाँव के लिए चल पड़ा। তেওঁ নিজৰ গাঁৱলৈ যাবলৈ ওলালে। চলতে চলতে दोपहर हो गई। আৰু গৈ থাকোঁতে তেনেকৈ দুপৰীয়া হ'লগৈ। उसे जोर से प्यास लगी। তেওঁৰ পিয়াহ লাগিলে। पानी पीने के लिए वो एक कुएं के पास गया। পানী খাবৰ কাৰণে তেওঁ এটা কুৱাৰ ওচৰলৈ গ'ল। कुछ औरतें कुएं से पानी भर रही थी। কিছুমান মহিলাই সেই কুৱাটোৰ পৰা পানী ভৰাই আছিলে। तभी बोपदेव का ध्यान कुएं की जगत पर गया। আৰু তেতিয়াই बोपदेৱৰ চকু কুৱাটোৰ চাৰিওফালে গ'ল। उस पर कोई गड्ढे थे। আৰু কুৱাটোৰ চাৰিওফালে কিছুমান গাঁত আছিলে। उसने औरतों से पूछा। তেওঁ মহিলাবোৰক সুধিলে, ये गड्ढे किसने बनाए हैं? এই গাঁতবিলাক কোনে বনাইছে? तब एक औरत ने उत्तर दिया। তেতিয়া এগৰাকী মহিলাই উত্তৰ দিলে, गड्ढे हमने नहीं बनाए हैं। এই গাঁতবিলাক আমি বনোৱা নাই। তাৰ মাজৰে মহিলা এগৰাকীয়ে উত্তৰ দিলে, बार बार घरे रखने से ये गड्ढे अपने आप बन गए हैं। বাৰে বাৰে কলৰ ৰখাৰ ফলত এই গাঁতবিলাক নিজে নিজেই হৈছে। उत्तर सुनकर बोपदेव सोचने लगा। उत्तर শুনি बोपदेवे ভাবিব ধৰিলে, जब मिट्टी के घड़े से पत्थर खींच सकता है तो बार बार अभ्यास करने से मुझे विद्या क्यों नहीं आ सकती। যেতিয়া মাটিৰ কলহ এটা ৰখাৰ ফলত শিল ক্ষয় যাব পাৰে, তেনেহ'লে মই বাৰে বাৰে অভ্যাস কৰাৰ ফলত বিদ্যা অৰ্জন কৰিবলৈ কিয় নোৱাৰিম বা মই বিদ্যা লাভ কৰিবলৈ কিয় নোৱাৰিম। অভ্যাস কি মহিমা उसकी समझ में आ गई। অভ্যাসৰ মহিমা তেওঁ বুজি পালে। उसने निश्चय कर लिया, अब मैं मन लगाकर पढ़ूंगा, बार बार अभ्यास करूंगा। আৰু তেতিয়াই তেওঁ নিশ্চিত কৰিলে বা থিৰাং কৰিলে যে তেওঁ अब मैं मन लगाकर पढ़ूंगा। এতিয়া মই মন লগাই বা মনোযোগেৰে পঢ়িম। बार बार अभ्यास करूंगा, বাৰে বাৰে অভ্যাস কৰিম। बोपदेव के विचार बदल गए। बोपदेৱৰ বিচাৰ সলনি হ'ল। वो उसी समय पाठशाला लौट आया। আৰু তেতিয়াই তাৰ পৰাই তেওঁ পাঠশালালৈ ঘূৰি আহিলে। उसके विचार में बदलाव देखकर गुरुजी प्रसन्न हुए। তেওঁৰ বিচাৰত পৰিৱৰ্তন দেখি বা তেওঁৰ সেই পৰিৱৰ্তন দেখি গুৰুজীয়ে আনন্দ পালে, প্ৰসন্ন হ'ল। अब बोपदेव खूब मन लगाकर पढ़ने लगा। আৰু এতিয়া बोपदेৱে পুৰা
খুব মন লগাই পঢ়িবলৈ ধৰিলে। বৰা হোকৰ यही বালক সংস্কৃত কা এক প্ৰসিদ্ধ বিদ্বান বনা। আৰু ডাঙৰ হৈ সেই বালকজনে বা সেই ল'ৰাজনে সংস্কৃতৰ এগৰাকী প্ৰসিদ্ধ বিদ্বান হ'ল।